আজি হেতুত হট টপিক নহয় নহয় আজি হট টপিক হ'ল বিজেপিৰ 40টাত এজিপি উঠিব খুজিছে হাকনত থকা বিজেপিৰ আজি আপোনালোকৰ নিউজত বিভিন্ন কাকতত 40টা বিজেপিৰ সিটত এজিপি উঠিব খুজিছে এজিপিৰ আগৰ কিটাৰ ওপৰতে আকৌ পপুলাৰ মন্ত্ৰৰ ওপৰতে আকৌ বিজেপি উঠিব খুজিছে গতিকে এই কথা বতৰাবিলাকে গম পাইছে যে তেওঁলোকে এতিয়া পলায়নবাদী এটা স্থিতি লৈছে আজি আপোনালোকে চাওক এই কমলপুৰে কক পলাশবাৰীয়ে কক এই কথা এই সমষ্টিবিলাকত কেইদিনমানৰ আগলৈকে কংগ্ৰেছ আমি জিকিব বুলি ভাবা নাছিলোঁ আজি যদি পলাশবাৰী কমলপুৰ আমি ৰঙিয়া এইবিলাকত যদি কংগ্ৰেছৰ স্থিতি ইমান ভাল তেতিয়াহ'লে কিন্তু কথা গৰ্বৰ আছে মোৰ বন্ধুজনে যিবিলাক কৈ আছে তেওঁ দেখুওৱা দাঁত এটা খোৱা দাঁত এটা চাইকেল চলাই তৎ পোৱা নাই তেওঁ ৰকিবুল হুছেইন আনন্দিত আচলতে ৰকিবুল হুছেইন আনন্দিত হোৱাৰ মূল কাৰণ হ'ল অগপ আৰু বিজেপিৰ মাজত মতভেদ অসম গণ পৰিষদে আগন্তুক নিৰ্বাচনত 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে কিন্তু বিজেপিয়ে কোনো ক্ষেত্ৰতে অগপক 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এৰি দিবলৈ সাজু নহয় পূৰ্বৰ নিৰ্বাচনত অগপৰ সৈতে বহুকেইটা সমষ্টিত বিজেপিৰ বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হৈছিল কিন্তু বিজেপিয়ে এইবাৰ জানে এইবাৰ বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা সম্ভৱপৰ নহয় বিশেষকৈ হিন্দু অধ্যুষিত অঞ্চলত ভোট বিভাজিত হৈ কংগ্ৰেছ যদি লাভান্বিত হয় ইতিমধ্যে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা হোৱাৰ ফলত সংখ্যালঘুৰ ভোট লাভ কৰা এই মিত্ৰজোঁটে ব্যাপক সফলতা লাভ কৰিব সেয়েহে অগপৰ সৈতে বহুকেইটা সমষ্টিত কেন্দ্ৰ কৰি সংঘাত আৰম্ভ হৈছে বিজেপিৰ অগপক 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিজেপিয়ে নিদিয়ে 40খন আসন অগপই বিচাৰিলে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'ব এই ইংগিত দিছে হিমন্ত বিশ্ব শৰ্মাই এইটো অগপ দলৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে যদি 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজে তেতিয়াহ'লেতো বন্ধুত্বমূলক হ'ব আৰু আমাৰ কোনো অসুবিধা নাই 40খনো তেওঁলোকে কৰিব পাৰে তেতিয়া কিন্তু বিভিন্ন জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব আদাৰৱাইজ আমি অসমৰ বৰ্তমান ৰিয়েলিটি আৰু ৰাজনৈতিক পৰিৱেশৰ লগত সংগতি ৰাখি গণপৰিষদ দলৰ মান মৰ্যাদা তেওঁলোকৰ ইতিহাসক সন্মান জনাই তেওঁলোকক যিখিনি সিট আমি আগবঢ়াব লাগে মিলা মিছাৰ মাজেৰে আমি আগবঢ়াম কিন্তু তেওঁলোকে যদি কয় যে আগতে আমি 40টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিম তেতিয়াহ'লে মই ভাবোঁ যে মিনিমাম এটা সিটত আমাৰ ঐক্যমত হ'ব বাকী সিটবিলাকত বন্ধুত্বপূৰ্ণ হ'ব আমি উঠিবতো হাক নিদিওঁ কাৰণ উঠিব খুজিলে আমি কিয় মানা কৰিম হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পিছতেই আচলতে কংগ্ৰেছে ধাৰণা কৰিছে অগপ আৰু বিজেপিৰ সংঘাত হ'ব দুই পক্ষৰ মাজত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু যদিহে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হয় তেনেহ'লে লাভান্বিত হ'ব কংগ্ৰেছ অৱশ্যে ইয়াক সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই মহাজোঁটৰ নামটো বহুত দিনৰ পৰা আপোনালোকেও শুনি আছে আমিও শুনি আছোঁ মহাজোঁটৰ দেখোন আৰম্ভণিতেই জট লাগিছে আৰু তেওঁলোকে যিবোৰ কথা কৈ আছে শুনিবলৈ ভাল হ'ব দেখিবলৈও ভাল কিন্তু এইবিলাক বাস্তৱ নহ'ব ৰাইজে গোটেই কথাবোৰ বুজি পাইছে আৰু এটা কথা ঠিক যে সকলোবোৰ মিলি মেলি আছিল আজি যিবিলাক নতুন নতুন ৰাজনৈতিক দল দেখিছে বা কংগ্ৰেছ এআইডিএফৰ মিল নাছিলে এনেকুৱা কথা নহয় আগতো লোকসভা ইলেকশ্যনতো হৈছে গতিকে এইবিলাক একেলগে আছিল একেলগে থাকিব কিন্তু অসমৰ মানুহে যি এক পৰিৱৰ্তন দেখিছে অসমৰ যি এখন ছবি বৰ্তমান চকুৰ আগত অসমৰ মানুহে দেখিবলৈ পাইছে বিকশিত অসমৰ ছবি গতিকে ৰাইজে উন্নয়নৰ সপক্ষে ৰায়দান কৰিব বিজেপিৰ ধাৰণা অগপৰ দখলত থকা বহুকেইটা সমষ্টিত এইবাৰ অগপৰ স্থিতি দুৰ্বল বিগত সময়ছোৱাত অগপৰ এই বিধায়ককেইজনে স্থানীয় বিজেপি কৰ্মীসকলক গুৰুত্ব নিদিয়াৰ বাবে বিজেপি কৰ্মীসকলে তেওঁলোকক সহায় কৰিবলৈ সাজু হোৱা নাই এই সমষ্টিসমূহত বিজেপিৰ ভোট অগপলৈ ট্ৰেন্সফাৰ হ'বনে নাই সেয়া প্ৰশ্নৰ বিষয় ঠিক একেদৰে বিজেপিয়ে লগতে আশংকা প্ৰকাশ কৰা মতে বিভিন্ন সমষ্টিত এইবাৰ অগপৰ পুৰণা ভোট বিজেপিলৈ ট্ৰেন্সফাৰ নহ'ব পাৰে এই ভোট জাতীয় সংগঠনলৈ বদলি হ'ব পাৰে ইয়াক লৈ শংকিত হৈ পৰিছে বিজেপিৰ নেতৃত্ব বিজেপিয়ে হিন্দু অধ্যুষিত অঞ্চলৰ এটা সমষ্টিও হেৰুৱাব বিচৰা নাই
বিজেপিৰ ধাৰণা অগপৰ দখলত থকা বহুকেইটা সমষ্টিত স্থিতি দুৰ্বল। সেয়েহে এনে সমষ্টিত অগপৰ পৰিৱৰ্তে বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব বিচাৰে। বিনিময়ত অগপক বিজেপিৰ দখলত থকা সমষ্টি এৰিবলৈ সাজু। বিজেপি নেতৃত্বই ভালকৈ জানে তেওঁলোকৰ বহুকেইজন বিধায়কৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, যিদৰে অগপৰ বহুকেইজন বৰ্তমানৰ বিধায়কৰ বিৰুদ্ধে ঢৌ আছে। উদাহৰণস্বৰূপে বিজেপিয়ে তেজপুৰ সমষ্টি কোনো ক্ষেত্ৰতেই অগপক এবাৰ এৰি দিব বিচৰা নাই। এই সমষ্টিৰ পৰা বৃন্দাবন গোস্বামীৰ পৰিৱৰ্তে অগপই যদি আন কোনো প্ৰাৰ্থী থিয় কৰায় তেনেহ'লে বিজেপিয়ে সমৰ্থন জনাব, কিন্তু বৃন্দাবন গোস্বামীক সমৰ্থন দিবলৈ সাজু নহয় বিজেপি। অৱশ্যে এনে অৱস্থাত বৃন্দাবন গোস্বামীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ অহা 21 ফেব্ৰুৱাৰী তাৰিখে তেজপুৰত অগপৰ ঐক্য সমাৰোহৰ আয়োজন কৰিছে, য'ত উপস্থিত থাকিব অতুল বৰা, কেশৱ মহন্ত ইত্যাদি। আমগুৰি, বোকাঘাট, কলিয়াবৰ, বঙাইগাঁও অগপক এৰি দিবলৈ বিজেপি সাজু, কিন্তু কমলপুৰ, লখিমপুৰ, তেজপুৰ, নাহৰকটীয়া, বৰহমপুৰ বিচাৰিব বিজেপিয়ে। বিজেপিৰ উচ্চস্তৰীয় সূত্ৰ এটাৰ মতে অগপৰ দখলত থকা কমলপুৰ সমষ্টি এইবাৰ সাংসদ দিলীপ শইকীয়াই বিজেপিৰ লগত থকাটো বিচাৰিছে। বিজেপিৰ মতে এইবাৰ সত্যব্ৰত কলিতাৰ স্থিতি পূৰ্বৰ দৰে শক্তিশালী নহয়, সেয়েহে এই সমষ্টি বিজেপিয়ে ল'ব বিচাৰে। বিনিময়ত প্ৰয়োজন সাপেক্ষে বিজেপিৰ দখলত থকা চিপাঝাৰ সমষ্টি অগপক এৰি দিবলৈ সাজু আছে। একেদৰে লখিমপুৰত উৎপল দত্ত তথা তেজপুৰত বৃন্দাবন গোস্বামী, নাহৰকটীয়াত নয়ন সোণোৱাল আৰু বৰহমপুৰত প্ৰফুল্ল কুমাৰ মহন্তৰ বিপৰীতে বিজেপিয়ে নিজা প্ৰাৰ্থী থিয় কৰাবলৈ সাজু আছে। তিয়ক সমষ্টি অগপক এৰি দিবলৈ বিজেপি সাজু আছে, কিন্তু তিয়কৰ ৰেণুপমা ৰাজখোৱাৰ পৰিৱৰ্তে আন প্ৰাৰ্থী থিয় কৰাবলৈ আহ্বান। কিন্তু অগপই ৰেণুপমাৰ বিকল্প হিচাপে যাক থিয় কৰাব বিচাৰে তাক লৈ সুখী নহয় বিজেপি। বিজেপিয়ে বিচাৰিছে সম্পূৰ্ণ নতুন ভাৱমূৰ্তিৰে প্ৰাৰ্থী থিয় কৰাওক অগপই। কিন্তু অনানুষ্ঠানিক যদি ক'ৰবাত কিবা আলোচনা কৰিছে মই নাজানো, কিন্তু ৰাষ্ট্ৰীয় সভাপতিৰ লগত বা ৰাজ্যিক সভাপতিৰ লগত এতিয়াও কোনো আনুষ্ঠানিক আমাৰ সভা বা আলোচনা অসম গণ পৰিষদৰ লগত হোৱা নাই। অনানুষ্ঠানিক মই ক'লোঁ, অনানুষ্ঠানিকভাৱে আমাৰ যিকোনো কাৰ্যকৰ্তাই অসম গণ পৰিষদৰ যিকোনো কাৰ্যকৰ্তাৰ লগত আলোচনা কৰিব পাৰে, কিন্তু আমাৰ ৰাজ্যিক বিষয়ববীয়াৰ অনুমোদন সাপেক্ষে ৰাজ্যিক কমিটিৰ সভাপতিয়ে বা ৰাজ্যিকৰ কোনো প্ৰতিনিধিয়ে অসম গণ পৰিষদৰ লগত এতিয়ালৈ আনুষ্ঠানিকভাৱে আলোচনা কৰা নাই। এইখিনি সময়তে বিজেপিয়ে নাওবৈচা সমষ্টি এইবাৰ অগপক এৰি দিবলৈ সাজু আছে। নাওবৈচাৰ পৰা অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে জয়ন্ত খাউণ্ডে। উল্লেখযোগ্য যে এই সমষ্টিৰ পৰা বিজেপিৰ হৈ ইতিমধ্যে ৰাও গজেন্দ্ৰ সিঙে 4বাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈছে। 4বাৰকৈ নিৰ্বাচনত হৰা ৰাও গজেন্দ্ৰ সিঙক এই সমষ্টিৰ পৰা থিয় কৰাব বিচৰা নাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। সেই সূত্ৰে নাওবৈচা সমষ্টি হয়তো অগপই লাভ কৰিবলৈ সক্ষম হ'ব। ব্যুৰ' ৰিপৰ্ট DY365।